Yes, good, very good. মই যে এটা দালি মানে ধুই শুকাই যিটো ফুৰ্তি কালাৰ দালি বুলি কওঁ আমি নাজানো আপোনালোকে কি কয়। মই এইবিলাক খাইছিলো, তুমি এইবিলাক খোৱা 1 মাহ মান আৰু পানী বেছি বেছি লৈ জিশানে কি কৈ আছে চাওক। জিশানৰ আজি মানে চুলি কাটি দিছো মই, হেৰি চাওক চুলি কাটি দিছো ইপিনেদি আৰু এইখিনি বহুত চুলি আছে সেইবিলাকো কাটি দিছো। আৰু এতিয়া ৰাবাৰ লৈ আহিছে এনেকুৱা টকা বন্ধা ৰাবাৰ, তাৰ মানে যি থুই পেলাই দিছে সেইটো লৈ আহিছে আৰু কৈ আছে যে চুলি মানে চুটি বান্ধি দিব কৈ। বহুত চুটি বান্ধি দিম, চাই থাকক। কিমান ইচ্ছা গৈছে আজি জিশানৰ, ইমান দিন মানে ইমান ডাঙৰ ডাঙৰ চুলি আছিল, ইমান দিন পোৱা নাই। আজি কাটি দিছো, চুলিখিনি সৰু সৰু হৈ গৈছে আজি, মানে চুলিয়ে নাই আজি। ইমান দিনতো বহুত চুলি আছিল, বহুত বিলাক চুলি মই কাটি দিছো আজি। তো আজি কৈ আছে বান্ধিব, সেইকাৰণে বান্ধি দি আছো। চাওক কিমান ডাঙৰ চুটি হৈছে আমাৰ জিশানৰ। আগত সৰু থাকোতে মই মানে এনেকে বান্ধি দিছিলো জিশানৰ, ডাঙৰ ডাঙৰ চুলি আছিল এনেকে বান্ধি দিছিলো সৰু থাকোতে। ফটো আছিল, এইবিলাক ফটো যে ক'ত গ'ল নাজানো, মোবাইল মানে ইমান চেঞ্জ কৰি থাকো ফটোবিলাক নাথাকে। ইমানকে মানে এনেকে আমি সৰু থাকোতে এনেকে বান্ধিছিলো। যেতিয়া স্কুলত পঢ়িছিলো মায়ে মানে এনেকে বান্ধি দি এনেকে মানে দি দিছিল ন, এনেকে অলপ কৰি চুলি মানে ওলাই দিছিল দি ৰবা 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 এনেকে মানে দিছিল। আহা চাও চাব জিশানৰ চুটিটো চাব গলে ইমান ধুনীয়া হৈছে। জিশান ছোৱালী হলে ভাল হলহেঁতেন ন, ইমান ধুনীয়া লাগিছে চাইছেনে, ছোৱালী ছোৱালী লাগিছে ন। বেবী, বেবী জিশান বেবী হৈ গৈছে। জিশান পৰিলে ইমান সময় পৰাৰ পিছত মানে এইবিলাক কৰি আছে চাইছেনে, পঢ়াৰ পিছত এনেকুৱা মানে কৰি আছে যে চুটি বান্ধিব এইটো কৰিব, থাক না জিশানৰ 2 দিন স্কুল বন্ধ হ'ল, কালিৰ পৰা আকৌ খুলিব। তো মই সৰু থাকোতে এনেকে মানে এইপিনে এটা আৰু সেইপিনে এটা দুটাকে বান্ধি দিছিল এনেকে, আৰু মুখেদি এনেকে চুলি ওলাই দিছিল দি এনেকে মানে ধুনীয়াকে মানে ফেনেখিনি দি এনেকে এনেকে দিছিল, একে দিছিল চাইছেনে কিমান ধুনীয়া লাগি আছে। বহুত ভাল লাগিছিল এনেকে দিছিল মায়ে। তো এতিয়া জিশানক আজি দিলো। জিশানটো ল'ৰা হয়, গাৰ্ল হলে ভাল হয়, জিশান বয় হয়। জিশানৰ আজি চুলি কাটি দিছো মই, বহুতখিনি চুলি হৈছে। এইপিনে দি মানে বহুত চুলি আছিল, পৰি মানে গৰম লাগি যায়, গৰম গৰম পৰি গ'ল, সেইকাৰণে আজি বহুত চুলি কাটি দিছো। আজিয়ে জিশানৰ চুটি বান্ধিব লাগে, বান্ধি দিলো। আৰু জিশানৰ পাপা ঘৰত নাই, জানেনে বেলতলিত গ'ল দাদা এজনৰ লগত। দাদা গৈছে ঘৰৰ পৰা, জিশানৰ আব্বাই গৈছে, তাৰপিছত আৰু এটা দাদা মানে আৰু 2টা দাদা গৈছে। 4জন মিলি গাড়ীখন লৈ বেলতলিত গ'ল। মানে কোনোবাই ইনভাইট কৰিছে হাঁহো খাব বোলে, সেইকাৰণে গ'ল। আৰু আমি জিশান, জাজনীয়ে আৰু নাফিচ, আমি 4জনে আছো ঘৰত। এতিয়ালৈকে ৰন্ধা বঢ়া কৰা নাই। তো শাক আছে কিছুমান, অলপ শাক আছে, শাক বনাম, ৰাতি বনাম মানে ভাজিম। আৰু মাছ আছে ফ্ৰিজত, মাছ ফ্ৰাই কৰি খাম আৰু দুজনে। মানে মতা মানুহ ঘৰত নাথাকিলে খোৱা বোৱা ৰন্ধা বঢ়া বহুত মানে হেৰি হৈ যায় না, এনেই মানে ভাগৰুৱা ফিল হয়, আমনি লাগে, মানে কামে কৰিব ইচ্ছা নাযায়। আৰু যদি মানে তেওঁলোকে নাথাকে, সিহঁতে নাথাকে, তেনেহলে আৰু ৰন্ধা বঢ়া ইচ্ছা নাযায়। জিশানৰ আব্বা কিমান ৰাতি আহিব নাজানো, ৰাতি হৈ যাব আহোতে আহোতে, বহুত ৰাতি হব। কালিও গৈছিল, কালি বঙাইগাঁৱত গৈছিল, বঙাইগাঁও কালিও ৰাতি 12টাতে আহিছে, আজিও মানে ইমান ৰাতি আহিব নাজানো। তো চাই থাকক ভিডিঅ'। কালি কি কৰো, আজিতো ৰাতিয়ে হৈ গ'ল, শুই পৰিম এতিয়া। তো নেক্সট ডে কালি কৰিম, এতিয়া আপোনালোকক দেখুৱাম। জিশান চাওক চুটিটো উঠে, জিশান চাওক, তো চাই থাকক। তো তাৰ পাছদিনাখন মানে পিছদিনাখন ৰাতি, এতিয়া 9টা বাজিছে। তো দুপৰীয়াৰ কাৰণে চব্জি বনাই আছো, আৰু এতিয়া বনাই আছো বেঙেনা দি আলু দি আৰু টমেটো দি মাছ দি বনাই আছো, আৰু এইফালে পালেং শাক ভাজি আছো। তো এইটোয়ে হ'ব দুপৰৰ খানা বনা, আৰু মাছখিনি ফ্ৰাই কৰিছো, মাছ ফ্ৰাই কৰি দিম ভাবিছো আজি চব্জিত। তো চাই থাকো, চব্জিখিনি হৈ আছে, পানী দি দিলো, এতিয়া পানী দি অলপ সময় ৰান্ধিব লাগিব, তাৰপিছত হৈ যাব। তো চাই থাকক ভিডিঅ'খন।
আৰু শাকখিনিত মানে অলপ নিমখ দি সিজাই আছো। সিজোৱাৰ পিছত নহৰু দি আৰু অলপ তেল দি মানে হেৰি কৰি ল'ম, ফ্ৰাই কৰি ল'ম। তাৰপিছতে হৈ যাব শাকখিনি। আৰু শাক চাপ ইমানখিনি দি দিব কেৰাহীত, তাৰপিছত যেতিয়া সিজিব তেতিয়া একেবাৰে অলপ হৈ যাব। ত' মোৰো তেনেকুৱাই হৈছে, বহুতখিনি দিছিলো, সিজি অলপ হৈ গ'ল। আৰু চব্জিখিনি হৈ আহিলে এতিয়া অলপ ধনিয়া পাত দি নমাই ল'ম। আৰু শাকখিনি এতিয়া মানে হেৰি কৰি ল'ম, লৈ তাৰপিছত হৈ যাব। তাৰপিছত আৰু বহুত কাম আছে আজি মানে, বহুত মানে যিচান স্কুলত গ'লে। ত' আজি মানে অকলে অকলে বহুত ভালকে কাম কৰি আছো, কোনো মানে দিগদাৰি নাই, হেৰি নাই। চাব, মানে ল'ৰা ছোৱালী থাকিলে স্কুলত গ'লে বহুত ভাল হয়, কাম কৰি বহুত মানে হেৰি পোৱা যায়, আৰাম পোৱা যায়। ত' শাকখিনি চাব আপোনালোকে কিমান হৈ গৈছে, একেবাৰে অলপ হৈ গৈছে। চাইছেনে পানীবিলাক? হেৰি কৰি দি এতিয়া ফ্ৰাই কৰি ল'ম তেল দি আৰু নহৰু দি। ত' তাৰপিছত হৈ যাব। ত' হৈ গ'ল মোৰ শাকখিনি ভজাও। আৰু মাছখিনি চব্জিখিনিও হৈ গ'ল, ত' ৰন্ধা বঢ়া হৈয়ে গ'ল। এতিয়া গেছৰ হেৰিখিনি মুচি ল'ম ভালকে, পৰিষ্কাৰ কৰি লৈ তাৰপিছত অলপ দালি আছে মানে ফুলঠিকালাৰ দালি, সেইটো মই খাবৰ কাৰণে আনিছো। পাথৰৰ কাৰণে, মানে পাথৰ ভাল হয় বোলে খালে, ত' সেইকাৰণে আনিছো। আৰু বাহিৰত চাওক ইমান ৰ'দ দিছে আজি, বহুত ভাল লাগিছে। ৰাতিপুৱা উঠি চাইছো ইমান ৰ'দ দি আছে, মানে গৰম গৰম অলপ অলপ পৰিছে, বহুত ভাল লাগিছে আজি। ত' দালিখিনি কি কয় হেৰি, ফ্লিপকাৰ্টৰ পৰা কিবা কিবি আহিছে, মই নাজানো। ইমান দিন আগতে অৰ্ডাৰ কৰি থৈছিলো, আজি আহিছে। ত' লোৱা নহ'ল, কেনচেল কৰি দিলো বস্তুটো। আৰু এই যে দালিখিনি মই যে কৈছিলো, এতিয়া ভালকে ধুই লওঁ। ইমান মাটি, ইমান মানে লেতেৰা বস্তু আছে এইবিলাকত, মানে মাটিত শুকাই দিয়ে যে, সেইকাৰণে। ত' অলপ ভালকে ধুই থৈ শুকাই দিওঁ, দি তাৰপিছত শুকুৱালে তাৰপিছত এটা বৈয়ামত তুলি ল'ম, অলপ অলপকে ভিজাই ভিজাই পানীখিনি খাই ল'ম, তেতিয়া ভাল হ'ব। আৰু গেছ টেছ পৰিষ্কাৰ কৰি লৈ আছো, যিহেতু ৰন্ধা বঢ়া হৈয়ে গ'ল। আৰু মোৰ জাজনী আজি ৰুমটো মানে মুচি দিব। ত' দালিখিনি ধুই লওঁ ভালকে, ধুই কিনি তাৰপিছত শুকাই দিওঁ। এতিয়া শুকাই দি আহোঁ। বহুত লেতেৰা আছিল, বহুত মাটি আছিল লাগি, ত' সেইকাৰণে ধুই দিলো ভালকে। ত' শুকাই দি আহোঁ। ত' শুকাই দি আহিলো, এতিয়া ঘৰত গৈ কাপোৰ ধুম, ঘৰ মুচিম, ৰন্ধা বঢ়াটো হৈয়ে গ'ল। আৰু কাম আছে, কৰি থাকো, চাই থাকক। ত' এই কাপোৰখিনি মানে চাৰ্ফত দি দিছিলো, কাপোৰখিনি এতিয়া ভালকে পৰিষ্কাৰ কৰি লওঁ। তাৰপিছত অলপ সময় জিৰণি ল'ম, কাৰণ বহুত ভাগৰুৱা ফিল হৈ আছে। কাপোৰখিনি ধোৱাৰ পিছত আৰু কাম নাই। ত' কাপোৰখিনি আগত ধুই লওঁ, তাৰপিছত চাই থাকক। কাম কৰা কমপ্লিট হৈ গ'ল, ৰন্ধা বঢ়াও কৰিলো। আৰু আজি মাছ দি, বেঙেনা দি, টমেটো দি আৰু আলু দি বনাইছো। আৰু পালেং শাক ভাজি কৰিলো, আপোনালোকে চালে। তাৰপিছত কাপোৰ কেইটামান আছিল, ধুই দিলো বিচনাৰ ঘৰ মুচিলো আজি, আৰু কাম নাই। এতিয়া অলপ সময় মানে জিৰণি ল'ম, তাৰপিছত গা ধুম। আৰু যিশান স্কুলত গৈছে আজি। কালিতো চানডে আছিল, আজি মানডে, আজি স্কুলত গ'লগে। আৰু এতিয়া আৰু কেইদিনমান ক্লাছ হ'ব, তাৰপিছত মানে এক্সাম ষ্টাৰ্ট হ'ব 30 তাৰিখৰ পৰা। আৰু এসপ্তাহ মান ক্লাছ হ'ব, তাৰপিছত মানে পৰীক্ষা আৰম্ভ হৈ যাব। আৰু আমাৰ ৰজাও আহি পৰিলে প্ৰায়, মানে 30 তাৰিখৰ পৰা ৰোজা চাগে, 30 তাৰিখৰ পৰা ৰোজা। ফেব্ৰুৱাৰী, মাৰ্চ। মাৰ্চৰ 30 তাৰিখৰ পৰা ৰোজা ষ্টাৰ্ট হৈ যাব। ত' ৰোজা থাকিব লাগিব। আৰু এইবাৰ বেছি মানে গৰমত ৰোজাটো নহ'ব, ঠাণ্ডাতে হ'ব। অলপ অলপ মানে গৰম থাকিব। অলপ অলপ ঠাণ্ডা, ভাল লাগিব। এই মানে এনেকুৱা দিনত ৰোজা থাকি বহুত ভাল লাগে। ত' এইবাৰ ৰোজা আল্লাহৰ তাত মানে নিয়াত কৰিছো, আৰু মানে সকলো কেইটা ৰোজা থকাৰ মানে নিয়াত কৰিছো। নাজানো আল্লাই কি কৰে, ত' থাকিম বুলি ভাবিছো, সকলোকেইটা ৰোজাই থাকিম। ত' চাই থাকক আজিৰ ভিডিঅ'টো।
জিচান স্কুলৰ পৰা আহিলে তাক গা ধুৱাই দি তাৰপিছত মই গা ধুওঁ। আৰু আজি অলপ অলপ গৰম পৰিয়ে গৈছে, মানে ৰাতিপুৱা উঠি চাইছোঁ যে ইমান ৰ'দ দিছে, অলপ মানে গৰম গৰম লাগি গৈছে আজি। আৰু মই যে কৈছিলোঁ ৰাতি মিষ্টাৰে হেৰি বেলতলিত গৈছে, তো বেলতলিত গৈছিল। বেলতলিৰ পৰা 11টা মানত আকৌ আমাৰ তাতে মানে বাগান বুলি এটা ঠাই আছে, সেই ভিতৰত বাগানত গৈছিল। তাতে মানে আজি আদিবাসীৰ কেনেকুৱা এটা সভা আছিল, হেমন্ত বিশ্ব শৰ্মা আহিছিল, তাৰপিছত আঙুৰলতা ডেকা যে আছে তেওঁ আহিছিল, আৰু মানে হিমন্ত বিশ্ব শৰ্মা আহিছিল, আকৌ তাত গৈছিল। গৈ কিমান ৰাতি আহিছে নাজানো, আহি মানে মোক মাতি আছিল। তো মই দৰ্জাখিনি খুলি দি আকৌ গৈ টোপনি গৈছিলোঁ, কেইটা বাজি নাজানো। তো ৰাতিপুৱা উঠি মানে সুধিলোঁ যে ৰাতি কিমান ৰাতি আহিছে। আহিছোঁ আৰু 12টাত আহিছোঁ, কিন্তু 12টাত অহা নাই, আৰু মানে বেছি ৰাতি হৈ গৈছিল, ইমান ৰাতিত আহিছে। 2 দিন ধৰি এনেকুৱা কৰি আছে। বঙাইগাঁৱত গৈছিল এদিন, আৰু কালি বেলতলিত গৈছিল। তো বেলতলিততো মানে ইনভাইট কৰিছিল কোনোবাই, তো খাবলৈ গৈছিল। তাৰ পৰা আহি আকৌ ঘৰত নাহি আকৌ মানে তাত গৈছে, মানে সেই ফাংচনত গৈছে। কি কম, মানে এওঁলোকৰ দিন ৰাতি সমান। দিনতো যেনেকৈ ফুৰিবলৈ চাই, দিনততো মানে নোৱাৰে, দোকান কৰা মানুহ যিহেতু, তো ৰাতি ফুৰে এনেকে, মানে দিনততো ৰাতি কমপ্লিট কৰি পেলাই, তথাপিও মানে ফুৰিবই। আগৰ পৰা ফুৰি মানে অভ্যাস, তো এতিয়া আৰু দোকান দি বন্দী হৈ গৈছে, সেইকাৰণে ৰাতি এনেকে ফুৰি থাকে জানিলে। মই যে তাৰ দালি মানে ধুই শুকাই দিলোঁ, ৰুটিকালাই দালি বুলি কওঁ আমি, নাজানো আপোনালোকে কি কয়। তো সেই দালিখিনি মানে ধুই শুকাই দিলোঁ, আনিছিলে প্ৰায় মানে 20 দিন মান হ'ল আনিছে। কিন্তু মই এদিন খাইছিলোঁ, তাৰপিছত আৰু খোৱা নাছিলোঁ। তো মোৰ যে পাথৰ হৈছে, পাথৰৰ কাৰণে বোলে সেইটো বহুত ভাল, সকলোৱে কয় যে ৰুটিকালাই দালিটো ৰাতি ভিজাই থৈ মানে ৰাতিটো ভিজাই থব লাগে, আৰু ৰাতিপুৱা উঠি সেই পানীখিনি খাব লাগে। সেই পানীখিনি বহুত কাম কৰে পাথৰৰ কাৰণে। আৰু সেইটো মই খোৱা নাছিলোঁ, মানে পাথৰৰ কাৰণে মই একোৱে কৰা নাছিলোঁ। পানী খাবলৈ কৈছিল ডাক্তৰে, বেছি বেছিকৈ সেইটোৱে কৰা নাছিলোঁ। মানে যেতিয়া পাথৰটো ধৰা পৰিছিল, তেতিয়াতো বহুত টেনশ্যন হৈ আছিল, বহুত হেৰি কিবা কিবি লাগি আছিল, মানে বহুত বেয়া লাগি আছিল যে মোৰ বেমাৰ ধৰা পৰিল, আপোনালোকেতো চাই ভিডিঅ' কৰিছিল। তো তাৰপিছত যেতিয়া মানে মোবাইলত চাৰ্চ কৰি চালোঁ যে বহুত মানুহৰ পাথৰ হয়, আৰু বহুত মানুহৰ হৈছে, সকলোৱে কয় যে পাথৰটো হয়। তাৰপিছৰ পৰা মোৰ মানে এনেকুৱা এটা ভাৱ যে এইটো মানে কোনো মানে কোনো বেপাৰ নহয়, একো নহ'ব মোৰ, মই মানে এনেই নৰ্মেল চলি আছিলোঁ। তাৰপিছত মানে এদিন মোৰ এটা ফ্ৰেণ্ড হয়, গোৱালপাৰাত ঘৰ, গোৱালপাৰাত নহয়, তাৰে পৰা ভিতৰত হ'ব, গোৱালপাৰাৰ পৰা ভিতৰত। তো তাই এদিন ফোন কৰি মোক কয়, মোৰ লগত কথা পাতি আছিল, তাৰপিছত মই ক'লোঁ যে মোৰো পাথৰ হৈছে, তাৰো মানে পাথৰ হৈছিল। তো তাই কেনেকে কেনেকে চলিছিল, 1 মাহ মান পিছত গৈ আকৌ ছ'ন'গ্ৰাফি কৰি চাইছিল যে পাথৰ নাই। তো মোক কয় যে তুই মানে এনেকৈ এনেকৈ থাকা তুমি, তো মই এইবিলাক খাইছিলোঁ, তুমি এইবিলাক খোৱা 1 মাহ মান, আৰু পানী বেছি বেছিকৈ খাবা, তাৰপিছত ছ'ন'গ্ৰাফি কৰিবা, নিশ্চয় ধৰা নপৰিব। তাৰপিছৰ পৰা মোৰ মানে অলপ হ'লে মানে হেৰি হ'ল যে এনেকে থাকিলে নহ'ব, এনেকে থাকিলে আৰু মানে পাথৰটো বাঢ়ি যাব, তো খাব লাগিব। তাৰ কাৰণে আজি ধুই শুকাই দিলোঁ, তো কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কালি ধুই মানে ভিজাইছিলোঁ, আজি সকলোখিনি দালি ধুই ভালকে শুকাই দিলোঁ। তথাপিও ভিজোৱাৰ সময়ত অলপকে ধুই ল'ব লাগিব, আৰু এই পানীটো খালে বহুত ভাল পাথৰৰ কাৰণে। পাথৰৰ কাৰণে এই পানীটো খালে বহুত ভাল হয়, বহুত ভাল কাম কৰে। আৰু পানীটো বেছিকে খাব লাগে, পানী মই নাখাওঁ, একেবাৰে কম খাওঁ। সেইটোৱে। তো আজিৰ ভিডিঅ'টো চাই থাকক, আশা কৰিছোঁ ভালে লাগিব। তো জিশান স্কুলৰ পৰা আহিলে, আৰু আহি ইমান দিগদাৰি কৰি আছে, মানে নুধুই মানে ভাত খাব, এনেকুৱা কৰি আছে। ভোক লাগিছে বোলে, সেইকাৰণে মই অলপ ভাত খুৱাই দিওঁ। আৰু মোৰ পায়েলযোৰ চাওক, মোৰ পৰা লৈ তেওঁ মানে এতিয়া পিন্ধিব, তেওঁ পায়েলটো পিন্ধাৰ কাৰণে লৈ লৈছে, চাইছেনে, মুখত দি আছে, ইমান দিগদাৰি কৰি থাকে, মানে বহুত দুষ্ট হয়। তো ভাত আগত খুৱাই দিওঁ, তাৰপিছত গা ধুব, মানে যিটো কয় সেইটো শুনিব লাগে, নহলে আকৌ দিগদাৰি হৈ যায়। তো আগত ভাত খুৱাইলো, আৰু ল'ৰা ছোৱালী ভোক লগাৰ কথা ক'লে মাকৰ কেনেকুৱা লাগে আপোনালোকেতো জানেই। তো তাই কৈ আছে যে ভোক লাগিছে, সেইকাৰণে ময়ো মানে গা ধোৱা মানে বহুত সময় লাগি যাব, গা ধোৱাৰ পিছত ভাত খোৱাতে, সেইকাৰণে ভাবিলো আগত আজি ভাতে খুৱাই লওঁ, তাৰপিছত অলপ জিৰণি গলে তাৰপিছত মানে গা ধুৱাই দিম, হৈ যাব। তো আগত ভাতখিনি খুৱাই লওঁ তাক। জিশান স্কুলৰ পৰা আহিলে, আৰু জিশানক ভাত খুৱাই দিলো, আৰু এতিয়া 12টা বাজিছে। আগত ভাত খাই ললে, আজি গা ধোৱাৰ আগতে ভাত খাই ললে, কৈ আছিল ভোক লাগিছে, কাৰণ ৰাতিপুৱাই ভাত খাই গৈছিল অলপ। তো এতিয়া গা ধুৱাই দিম, আৰু ময়ো গা ধুম, তাৰপিছত আকৌ আহি আছো আপোনালোকৰ মাজত, চাই থাকক ব্লগখন। Twinkle, twinkle, little star, how are wonderful you are.
Up above the world so high, like a diamond in the sky. Yes, good, very A good. few moments later. তাৰপিছত গা পা ধুই মানে দুপৰীয়া টোপনি গৈছিলো, এতিয়া সন্ধিয়াই হৈ গ'ল, চাহ পাহ খাই ললো, ৰিচানকো চাহ খুৱাই দিলো আৰু ফ্লোৱাৰত কালাৰ কৰিবলৈ দিছো, এইটো হোমৱৰ্ক দি দিছে আৰু এক্সামত আহিব বুলি মিছে কৈছে। তো তাই কালাৰ কৰি আছে এতিয়া, আৰু ভিডিঅ' নকৰো, বহুত লং হৈ গ'ল ভিডিঅ'খন। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুন হৈ থাকে ফ্ৰেণ্ডছ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আল্লাহ হাফিজ, বাই। সকলোৱে সুস্থ থাকিব, ভাল থাকিব তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিলো, বাই বাই।